ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 5th চেমৰ অসমীয়া নাটক পেপাৰখনৰ হনুমানৰ সাগৰ বন্ধা চাও প্ৰমোদ দাসৰ এই পাঠটিৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটি হৈছে হনুমান সাগৰ বন্ধা চাও নাটকখনত জানকীক কেনেদৰে উপস্থাপন কৰা হৈছে? উত্তৰটি হ'ল যৌতুকৰ বলি হোৱা সহজ সৰল নাৰী হিচাপে। 2 নম্বৰ প্ৰশ্নটি হৈছে প্ৰমোদ দাস কোন দশকৰ নাট্যকাৰ হিচাপে পৰিচিত? উত্তৰটি হ'ল 80 দশকৰ। 3 নম্বৰ প্ৰশ্নটি হৈছে হনুমানৰ সাগৰ বন্ধা চাও নাটকৰ প্ৰতাপী ৰজা কোন আছিল? উত্তৰটি হ'ল বিচিত্ৰ বিজয়। 4 নম্বৰ প্ৰশ্নটি হৈছে হনুমানৰ সাগৰ বন্ধা চাও নাটকখনত কুঁজি বুঢ়ী কোন উপন্যাসৰ পৰা লৈ সৃষ্টি কৰা হৈছে? উত্তৰটি হ'ল ৰামায়ণ। 5 নম্বৰ প্ৰশ্নটি হৈছে নাটকখনত কিমানজনী নাৰীৰ চৰিত্ৰ আছে? উত্তৰটি হ'ল 12 গৰাকী আৰু এটি শিশু। 6 নম্বৰ প্ৰশ্নটি হৈছে নাট্যকাৰ দাসে নাটকখনত কিহৰ তীব্ৰ প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে? উত্তৰটি হ'ল যৌতুকৰ প্ৰতিবাদৰ বিৰুদ্ধে। 7 নম্বৰ প্ৰশ্নটি হৈছে নাট্যকাৰ গৰাকীয়ে নাটকৰ যোগেদি কাক জাগ্ৰত কৰাৰ চেষ্টা কৰিছে? উত্তৰটি হ'ল মহিলাগৰাকীক। 8 নম্বৰ প্ৰশ্নটি হৈছে নাটৰ অন্তিম দৃশ্যত কি উদ্ঘাটন হয়? উত্তৰটি হ'ল হেৰুৱা হাৰ উদ্ঘাটন হয়। 9 নম্বৰ প্ৰশ্নটি হৈছে হনুমানৰ সাগৰ বন্ধা চাও নাটকখনৰ নাট্যকাৰ কোন? উত্তৰটি হ'ল প্ৰমোদ দাস। 10 নম্বৰ প্ৰশ্নটি হৈছে নাটৰ অন্তিম দৃশ্যত কি উদ্ঘাটন হয়? উত্তৰটি হ'ল হেৰুৱা হাৰ উদ্ঘাটন হয়। 11 নম্বৰ প্ৰশ্নটি হৈছে প্ৰমোদ দাসে কিমানখন নাট ৰচনা কৰিছে? উত্তৰটি হ'ল 3খন সম্পূৰ্ণ নাটক জন্ম স্কন্দন আৰাও হনুমানৰ সাগৰ বন্ধা চাও আৰু এখন অসমাপ্ত নাটক দৌৰ ৰচনা কৰিছে। 12 নম্বৰ প্ৰশ্নটি হ'ল জানকীৰ ওপৰত মিছা অপবাদটো কি আছিল? উত্তৰটি হ'ল সোণৰ হাৰ চুৰি কৰা। 13 নম্বৰ প্ৰশ্নটো হৈছে নাট্যকাৰ প্ৰমোদ দাসৰ সাহিত্যিক যাত্ৰা চমুকৈ বৰ্ণনা কৰা। উত্তৰটি হ'ল প্ৰমোদ দাস এগৰাকী অনন্য নাট্য প্ৰতিভা যিয়ে 80ৰ দশকৰ পৰা অসমীয়া নাট্য জগতত সক্ৰিয় অৱদান আগবঢ়াইছে। বৰপেটা জিলাৰ বুদুৰটোপ গাঁৱৰ স্থায়ী বাসিন্দা এই নাট্যকাৰে সৰু বয়সৰে পৰা নাট্যৰ প্ৰতি গভীৰ ৰুচি দেখুৱাইছিল। 7ম শ্ৰেণীৰ ছাত্ৰ থাকোঁতেই তেওঁ নাটক লিখা পৰিচালনা আৰু অভিনয়ৰ সৈতে নিজকে জড়িত কৰিছিল। নাট্যকাৰ হিচাপে প্ৰমোদ দাস এগৰাকী দক্ষ পৰিয়াল আৰু মঞ্চ অভিনেতা হিচাপে স্বীকৃত। তেওঁৰ নাট্যৰ বিষয়বস্তু সাধাৰণতে সমাজমূলক সমসচেতন আৰু ব্যক্তিধৰ্মী চিন্তাৰে পূৰ্ণ। দাসে একাংকিকা নাটৰ পৰা আৰম্ভ কৰি পূৰ্ণাংগ নাটলৈ আগবাঢ়িছে। উল্লেখযোগ্য একাংকিকা নাটসমূহ যুধিষ্ঠিৰ জন্মীজয় পুষ্পা কাহাৰ। পূৰ্ণাংগ নাটকৰ ক্ষেত্ৰত জন্ম স্কন্দন আৰাও হনুমানৰ সাগৰ বন্ধা চাও আদিকে দৰ্শক আৰু সমালোচক দুয়োৰে প্ৰশংসা অৰ্জন কৰিছে। তেওঁৰ নাট্যচিন্তাত স্থানীয় লোকসংস্কৃতি আঞ্চলিক গীত বাদ্য আৰু থিয় নাম আদিক নাট্য কৌশলৰ সৈতে সন্নিৱিষ্ট কৰা হৈছে। প্ৰমোদ দাসৰ নাট্যযাত্ৰা কোনো সাংগঠনিক দলৰ অন্তৰ্গত নহয়, ই ব্যক্তিগত সাধনা আৰু প্ৰতিভাৰ বলিষ্ঠ প্ৰকাশ। অসমীয়া নাট্যৰ গতি প্ৰকৃতিৰ পৰিৱৰ্তনৰ সৈতে তেওঁৰ নাট্য ভাষা আৰু নাট্যবস্তু সহজভাৱে একাত্ম হৈ ৰৈছে। 14 নম্বৰ প্ৰশ্নটি হৈছে ৰজা বিচিত্ৰ বিজয়ৰ পত্নী কেইগৰাকী আৰু তেওঁলোকৰ নাম লিখা। উত্তৰটি হ'ল হনুমানৰ সাগৰ বন্ধা চাও নাটকখনৰ মূল ৰাজচৰিত্ৰ হৈছে বিচিত্ৰ বিজয় এজন প্ৰতাপশালী ৰজা। তেওঁৰ 3 গৰাকী পত্নী আছিল যিসকল নাট্য গাঁথনিৰ বিকাশত মুখ্য ভূমিকা পালন কৰে। পত্নীসকলৰ নাম সুবৰ্ণা ৰজা বসন্তৰাজৰ জীয়ৰী। মহামাৰী নিৰাময়ৰ কৃতকাৰ্যতা স্বৰূপে বিলুপ ধন সম্পত্তিসহ বিচিত্ৰ বিজয়ৰ হাতত অৰ্পণ কৰা হয়। দ্বিতীয়জনী হৈছে অমৃতা
বনৰাজৰ কন্যা যাক বন জন্তুৰ পৰা ৰক্ষা কৰাৰ বাবে কৃতকাৰ্যজনকভাৱে বিয়া দিয়া হয়। তৃতীয় হৈছে জানকী, পিতৃহীনা দুখীয়া ঘৰৰ ছোৱালী যাক বিচিত্ৰ বিজয়ে সৰজু নদীৰ পাৰত সৌন্দৰ্যত মোহিত হৈ স্ত্ৰী ৰূপে গ্ৰহণ কৰে। এই তিনিও পত্নী ৰাজমহলৰ তিনিটা ভিন্ন দৃষ্টি প্ৰতিনিধিত্ব কৰে: ধনী অভিজাত্য সুবৰ্ণা, কৃতকাৰ্যতাৰ ফলস্বৰূপ উপহাৰ অমৃতা আৰু সহানুভূতি প্ৰেমৰ আধাৰ নিৰ্মিত সম্পৰ্ক জানকী। যদিও তিনিও পত্নী তথাপি জানকী ৰাজমহলৰ যৌতুকহীন আৰু সাধাৰণ পৰিয়ালৰ সদস্য হিচাপে মানসিক অত্যাচাৰৰ বলি হয়। নাট্যকাৰগৰাকীয়ে এই পত্নীসকলৰ জৰিয়তে সমাজৰ ভেদাভেদ, ধনৰ গৰিমা আৰু নাৰীৰ ওপৰত কৰা বিচিত্ৰ দৰ্শকৰ আগলৈ প্ৰকাশ কৰিছে। ১৫ নম্বৰ প্ৰশ্নটি হৈছে, নাটকখনত যৌতুক প্ৰথাৰ সমস্যা কেনেদৰে দাঙি ধৰা হৈছে? উত্তৰটি হ'ল হনুমানৰ সাগৰবন্ধা চাও নাটকখনত যৌতুক প্ৰথাৰ কেন্দ্ৰ কৰি সমাজত বিদ্যমান এই ঘৃণনীয় প্ৰথাৰ ভয়াৱহতা প্ৰকাশ কৰা হৈছে। নাট্যকাৰ প্ৰমোদ দাসে দেখুৱাইছে যে যৌতুক প্ৰথাই সমাজৰ বহু দুখীয়া পৰিয়ালৰ নাৰী অপমান, মানসিক নিৰ্যাতন আৰু মৃত্যুৰ চক্ৰত পেলাইছে। এইখনত জানকীৰ চৰিত্ৰৰ জৰিয়তে এই প্ৰথাৰ নিষ্ঠুৰ ৰূপ দৃশ্যমান কৰা হৈছে। জানকী পিতৃহীনা আৰু দুখীয়া ঘৰৰ ছোৱালী হোৱাৰ বাবে যৌতুকহীন হিচাপে তুচ্ছ জ্ঞান কৰা হয়। ডাঙৰ আৰু মাজু ৰাণীক, যিসকল বিপুল ধন সম্পত্তিৰ সৈতে বিবাহপাশত আবদ্ধ আছিল, তেওঁলোকে জানকীক ধনহীনতা আৰু সামাজিক অৱস্থাৰ বাবে মানসিক অপমান কৰে। নাটকখনত জানকীৰ বিৰুদ্ধে মিছা অপবাদ আৰু হত্যা ষড়যন্ত্ৰৰ ঘটনা যৌতুক প্ৰথাৰ পিছত থকা কঠোৰ মনোভাৱ প্ৰকাশিত কৰে। নাট্যকাৰগৰাকীয়ে থিয়নাম, বিবাহ গীত, নাৰীবাদী সংলাপৰ জৰিয়তে দৰ্শকক এই সামাজিক অসাংগিকতাৰ বিষয়ে সজাগ কৰি তোলে। নাটকৰ নামৰ হনুমান ৰূপে সহানুভূতিশীল আৰু ন্যায়পৰায়ণ সমাজৰ প্ৰতি আহ্বান দিয়া হৈছে, যাতে যুগে যুগে এই জানকীসকলক এই অন্যায় আৰু অত্যাচাৰৰ পৰা উদ্ধাৰ কৰিব পাৰি। ধন্যবাদ।